হেল্ল' এভৰিৱান। আজি এটা বিশেষ ভিডিঅ' যিটো আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে এডিআৰই চাকৰিৰ ওপৰত তাৰ বাবে বিশেষ কেইটামান আপডেট যিটো আপোনালোকৰ CM ছাৰে কনফাৰেঞ্চত বহুতখিনি কথা আপোনালোকৰ মাজত উল্লেখ কৰিছে। আৰু ইয়াতে এডিআৰই চাকৰি পৰীক্ষা যিহেতু আপোনালোকৰ বহুতখিনি আপডেটৰ বাবে ইয়াতে এই ভিডিঅ'টো পাব আৰু ভিডিঅ'টো যদি ভালকৈ চাই সকলোখিনি কথা গম পাব। আৰু ইয়াতে মোক বহুতে সুধি আছিলে বহুতো কথা, লগতে এই ভিডিঅ'টো ডিছকাছ কৰিম। নতুন যি আপডেট হৈছে এডিআৰই চাকৰিৰ ওপৰত সেইখিনিও আমি জানিবলৈ চেষ্টা কৰিম। লগতে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চিতভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰো সহায় হ'ব। প্ৰথমটো কথা হৈছে যিহেতু নতুন ডমিচাইলৰ কথা কৈছে, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো আপোনালোকে গ্ৰেজুৱেশ্যন যেতিয়ালৈকে হোৱা নাছিলে তেতিয়া আপোনালোকে যিহেতু গ্ৰেড 4 পদত এপ্লাই কৰিছিলে হায়াৰ ছেকেণ্ডেৰী পাছ দি পিনে। আৰু সেইসকলৰ কাৰণে এইটো এটা আপডেট যিসকলে এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিছে বা এপ্লাই কৰাৰ পাছতে যিসকলে গ্ৰেজুৱেশ্যন কৰি ওলাইছে আৰু তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত যিহেতু আপডেট কৰিছে গ্ৰেজুৱেশ্যন বুলি, তেওঁলোকৰ কাৰণে কোনো চিন্তনীয় বিষয় নহয়, কাৰণ তেওঁলোকে এপ্লাই কৰাৰ সময়ত হায়াৰ ছেকেণ্ডেৰী পাছ আছিলে আৰু এতিয়া তেওঁলোক গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা চিন্তা কৰিব লগা কথা নাই। আৰু যিসকল আগৰ পৰাই গ্ৰেজুৱেশ্যন আছিলে তেওঁলোকৰ কাৰণে গ্ৰেড 4 পৰীক্ষাটো দিয়া নহ'ব বুলি এইটো কথা মুকলিকৈ উল্লেখ কৰিছে। দ্বিতীয় কথাটো হৈছে নতুন ডমিচাইল, যিটো PRC বিষয়লৈ। নতুন ডমিচাইলৰ ওপৰত কিয় গুৰুত্ব দিছে, যিহেতু আপোনালোকে জানেই SSC হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হওক, এই সকলোবিলাকতে বাহিৰৰ ল'ৰা ছোৱালীবিলাকে আমাৰ অসমৰ কাট অফটো কম যায় কাৰণে তেওঁলোকে আমাৰ অসমৰ চাকৰিবিলাকতো এপ্লাই কৰিবলৈ সুবিধা সুযোগ লাভ কৰিব বিচাৰে। তেনে ক্ষেত্ৰত নতুন ডমিচাইলটো লাগু কৰিছে। নতুন ডমিচাইলটোৰ পৰা কি হ'ব চাওক, যেতিয়া আপুনি চাকৰিটো পালে, ধৰি লওক আপোনালোকে পৰীক্ষা দিলে, সকলোবিলাক হৈ গ'ল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকৰ পৰা PRC বিচাৰিব, ডমিচাইল বিচাৰিব, তেতিয়া তেওঁলোকে দিব নোৱাৰিব। তেনে ক্ষেত্ৰত তেওঁলোকৰ কেঞ্চেল হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। যিহেতু আমাৰ অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কাৰণে PRCটো ইম্পৰ্টেণ্ট হৈ পৰিছে। আৰু বহুতে মোক ক'ব এতিয়া আমি PRCখন উলিয়াই ৰাখোঁ নেকি? এতিয়া আপোনালোকে উলিয়াব নালাগে, কাৰণ এইখন এতিয়া বিচৰা নাই, এমপ্লয়মেণ্ট এক্সচেঞ্জতো বিচৰা নাই। পাছলৈ হয়তো এমপ্লয়মেণ্ট এক্সচেঞ্জতো আপোনালোকে আপডেট কৰিব দিব পাৰে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে পৰীক্ষাটো প্ৰথমে দি লওক, তাৰপিছতে আপোনালোকে PRCখন উলিওৱাটো বেছি গুৰুত্বপূৰ্ণ হ'ব। লগতে আৰু এটা কথা হৈছে কি, কনফাৰেঞ্চত কি কথা কৈছে, যিটো আমাৰ পৰীক্ষা চেণ্টাৰ হয়, পৰীক্ষা চেণ্টাৰৰ কাৰণে যিহেতু আপোনালোকে জানে হায়াৰ ছেকেণ্ডেৰীৰ পাছতে 11 লাখ এপ্লাই হৈছে, তাৰ বাবে এক্সাম চেণ্টাৰৰ কাৰণে বহুত এটা সমস্যা হৈ পৰিছে। তেনে ক্ষেত্ৰত আমাৰ পৰীক্ষাৰ ডেটটো যিহেতু এমাহ সময় আছে বুলি ক'ব পাৰি, এমাহ 15 দিন, এমাহ 20 দিন এনেকুৱা সময় আছে। হায়াৰ ছেকেণ্ডেৰী পাছসকলৰ কাৰণে এমাহ 15 দিন আছে। আৰু তেওঁলোকৰ কাৰণে যিহেতু পৰীক্ষা চেণ্টাৰখিনি মেনেজ কৰোঁতে এটা বহুত চিন্তনীয় বিষয় হৈ পৰিছে, কাৰণ এপ্লাই সংখ্যা বহুত বেছি, পদৰ সংখ্যা কম। তেনে ক্ষেত্ৰত আপোনালোকৰ যিহেতু যোৱাবাৰ যদি চায়, যোৱাবাৰ কি হৈছিলে, যিহেতু এলফাবেট আপোনালোকৰ নামৰ যিটো প্ৰথম আখৰ হয়, সেই আখৰটো অনুসৰিহে আপোনালোকৰ এক্সাম চেণ্টাৰবিলাক প্ৰায়বিলাকৰ পৰিছে। ধৰি লওক আপোনালোকৰ ওচৰত যদি এক্সাম চেণ্টাৰ আছে, আপোনাৰ নামৰ এলফাবেটটো মিলিছে, তেতিয়া আপুনি সেই ওচৰৰে চেণ্টাৰতে এক্সামটো দিব পাৰিছে। গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰাও এইখিনি বহুতখিনি আপডেটো আহিছে। তাতো উল্লেখ কৰিছে যে যিসকলে আপডেট কৰা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জ, তেওঁলোকক 15 আগষ্টৰ আগত এপ্লাই অৰ্থাৎ আপডেট কৰি সম্পূৰ্ণৰূপে কৰিব কৈছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, যিসকলে আপডেট কৰা নাই এটা তাৰিখ দি দিছে, সেই তাৰিখটোৰ ভিত্তিত আপোনালোকে আপডেটটো কৰাই ল'ব, কাৰণ এই আপডেটটো বহুত এটা ইম্পৰ্টেণ্ট হয়। নহ'লে আপোনালোকৰ এডমিট কাৰ্ড নাহিব পাৰে, বা এডমিট কাৰ্ড আহিলেও আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বহুত এটা প্ৰব্লেম হ'ব। লগতে আপোনালোকৰ এক্সাম চেণ্টাৰবিলাক যিমান পায় সিমান ওচৰতে হ'ব, আপোনালোকৰ ওচৰতে হ'ব, প্ৰায় কিছুমানৰহে আঁতৰত এক্সাম চেণ্টাৰটো হ'ব, কিন্তু বেছি কিলোমিটাৰৰ আঁতৰত নহয়। আৰু মোক বহুতে সুধিছে যে প্ৰভিজনেল দি থৈ দিয়া আছে, প্ৰভিজনেল দিলে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰব্লেম হ'ব নেকি? কোনো ধৰণৰ প্ৰব্লেম নহয়। আপুনি যেতিয়ালৈকে অৰিজিনেল চাৰ্টিফিকেটখন গ্ৰেজুৱেশ্যনৰ নাপায় তেতিয়ালৈকে প্ৰভিজনেলখনে কাম হৈ যায়। আৰু এইখিনি আছিলে আপডেটখিনি, আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব, বহুত নতুন নতুন আপডেট আছে, সেইখিনিও আপোনালোকক মই জনাম। আৰু এটা বিশেষ সতৰ্ক উল্লেখ কৰি দিছে, আৰু এই চাকৰিৰ সময়তে যিহেতু এক্সাম সময়তে বিভিন্ন ধৰণৰ দালাল ওলাব আৰু পৰীক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ পেপাৰ বনাব আপোনালোকক, যে এজ ইট ইজ একদম একে ছেম টু ছেম এনেকুৱা পেপাৰ আপোনালোকক দিয়া হৈছে বুলি এনেকৈ আপোনালোকৰ মাজত ফ্ৰড কৰিব, পইচা ল'ব। তো এডিআৰই পৰীক্ষাৰ কাৰণে আপোনালোকে এইখিনি কিন্তু সকলোৱে সচেতন হ'ব। কোনো পইচা নিদিব কাকো, বা ওলাব পাৰে পৰীক্ষা ওচৰৰ আগে আগে এনেকুৱা ধৰণৰ নিউজ পোৱা যায়। তেনে ক্ষেত্ৰত আমাৰ যিসকলে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰি আছে, যিসকল পাৰ্টীয়ে পৰীক্ষাৰ কাৰণে আগবাঢ়ি আছে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এইটো এটা সমস্যাৰ সৃষ্টি হ'ব, কাৰণ এক্সামটো কেঞ্চেল হৈ যাব পাৰে, পুনৰ পৰীক্ষা লৈ যাব পাৰে, এনেকুৱা ক্ষেত্ৰত প্ৰভাৱ পৰিব। গতিকে যিমানখিনি পাৰে এনেকুৱা কথাৰ পৰা আঁতৰত থাকিব। আৰু লগতে ডমিচাইল যেতিয়া আপোনালোকে বনাবলৈ হ'ব, সকলোবিলাক আমাৰ চেনেলত দিয়া হ'ব সম্পূৰ্ণৰূপে। তো ভিডিঅ'টো ইমানেই আছিলে, আৰু নতুন আপডেট আছে সেইখিনিও জনাম। আৰু এইখিনি ভাল পদক্ষেপে হয়, গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে প্ৰিপেৰেশ্যনত আগবাঢ়ি যাওক ভাল ধৰণে।